Welcome to Uncut Conversation. মই দধিছি আজি প্ৰথমবাৰ পডকাষ্টৰ প্ৰথমটো এপিসড মই গোলাঘাটৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক এগৰাকী সকলোৰে চিনাকি ব্যক্তি ব্যৱসায়ী তেখেতৰ বিভিন্ন পৰিচয় আছে এগৰাকী তেখেতে প্ৰকৃতিপ্ৰেমী হয় প্ৰকৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত কাম কৰিছে লেখা মেলা কৰে তেখেতৰ নাম হৈছে অপূৰ্ব বল্লভ গোস্বামী যেহেতু প্ৰথমবাৰ কৰিবলৈ আহিছো সেই কাৰণে মই তেখেতক এখন গামোচা দিব খুজিছো আজি ধন্যবাদ মই আপোনাকো ধন্যবাদ জনাইছো যেটা আপুনি প্ৰথম পডকাষ্ট বুলি কৈছে আপুনি বহুত পুৰণা আসলে সংবাদ জগতৰ জড়িত কাৰণ আপুনি বিভিন্ন প্ৰতিষ্ঠানত কাম কৰিছে গতিকে আজি প্ৰথম পডকাষ্ট আমাৰ পৰা আৰম্ভ কৰাৰ বাবে আপোনাক মই আন্তৰিক অভিনন্দন জনাইছো ঠিক আছে ধন্যবাদ আৰম্ভণিতে আপোনাৰ চাহ ব্যৱসায় আছিল তাৰপিছত সংবাদ জগতখনৰ লগত আপুনি কেনেকৈ জড়িত হ'ল মই আসলে সহা জীৱনত ডাঙৰ হোৱা কাৰণ মই জন্ম যদিও মোৰ গোলাঘাটত আছিল মই শিলঙি যাম পূৰ্বতে অবিভক্ত শিৱসাগৰ জিলাত আছিল পিছত কাৰ্বি আংলং হ'ল আৰু সেই কাৰ্বি আংলং জিলাৰ শিলঙি জানত মোৰ সৰুকাল অতিবাহিত কৰিছো আৰু বিশেষকৈ নাম্বৰহাবি কাষত কাৰণ আমাৰ ঘৰৰ কাষতেই নাম্বৰহাবি তাত বিভিন্ন ধৰণৰ বন্যপ্ৰাণী বন্যহস্তি বাঘ সেই সময়ত শিয়াল আছিলে ভালুক আছিলে আমি সৰুকালত সেইবোৰ দেখিছো সৰুকালৰ পৰা গতিকে সেই তেনেকুৱা এটা মানে মোৰ লৰালিৰ কাল আৰু মই সহা স্কুলতে মই ডাঙৰ বিগল মানে মোৰ শিক্ষা আৰম্ভ হৈছে তাৰপিছত মই কলেজীয়া শিক্ষাত মই গোলাঘাট আহিছিলোঁ গোলাঘাটৰ পৰা মই কলেজীয়া শিক্ষা কৰি মই এজন ব্যৱসায়ী হিচাপে আচলতে মই কাম কৰি আছিলোঁ আৰু এই সংবাদ জগতখনত মোৰ যদি প্ৰথম খোজ বুলি কওঁ গোলাঘাটৰ এজন সাংবাদিক তেখেত লেখক শিশু সাহিত্যিক বিকাশ শৰ্মা সেই বিকাশ শৰ্মাই এই জগতখন মোক দেখুৱালে গতিকে মই এই সুযোগতে বিকাশ শৰ্মাকো আচলতে শুভেচ্ছা বা ধন্যবাদ জনাইছোঁ কাৰণ তেখেতৰ যদি মোৰ সংস্পৰ্শত নহা হ'লে চাগে মই এজন সাংবাদিক নহ'লোহেঁতেন হয় হয় এতিয়া সংবাদ জগতৰ আপুনি প্ৰায় ২৭-২৮ বছৰমান সংবাদ জগতৰ লগত আপুনি জড়িত গোলাঘাটৰ পৰা আপুনি এই বিশেষভাৱে আপুনি আপোনাৰ যেটো সীমা সমস্যা আমাৰ নাগালেণ্ডৰ সীমা সমস্যা তাৰপিছতে আপোনাৰ দেওপাহাৰ সংৰক্ষণৰ ক্ষেত্ৰত আপোনাৰ যথেষ্টখিনি ভূমিকা আছে সেই বিষয়ে অকমান ক'ব নেকি মোৰ সংবাদ জগত আৰম্ভণিতে কাৰণ মই ৯৭ চনত আৰম্ভ কৰিছিলোঁ তাৰপিছতে দেওপাহাৰ যেটো সেই সময়ত নুমলীগড় নগৰ অঞ্চলৰ কাম চলি আছিলে আৰু গোটেই দেওপাহাৰটো এখন ১৩০ হেক্টৰ বনাঞ্চল সেই বনাঞ্চলখনত লৰূপ দৃষ্টি পৰাত আমি সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰি সেই সময়ত নতুন দিল্লীলৈ গৈছিলোঁ আৰু মোৰ শিক্ষাগুৰু ডক্টৰ পদ্মেশ্বৰ গগৈ তেখেত আজি আমাৰ মাজত নাই আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ তেখেত অধ্যক্ষ আছিল ডক্টৰ যতীন শইকীয়া এই সকলৰ আমি এককভাৱে কাম কৰিছিলোঁ এই দেওপাহাৰ সংৰক্ষণৰ কাৰণে আৰু সেই সময়ত মই নতুন দিল্লীত গৈ মানকা গান্ধীৰ ওচৰত এখন স্মাৰক পত্ৰ দিছিলোঁ দেওপাহাৰ সংৰক্ষণৰ বাবে আৰু সেই স্মাৰক পত্ৰৰ ঠিক ৩ মাহৰ পিছতে দেওপাহাৰ সংৰক্ষণ হৈছিল সেই সময়ত গোলাঘাট জিলাৰ উপায়ুক্ত আছিল ডক্টৰ ৰবি কোটা কাৰণ তেখেত সঁচা কথা ক'বলৈ গ'লে এজন দূৰদৰ্শী ব্যক্তি আৰু সেই ৰবি কোটা আৰু সেই সময়ত গোলাঘাটত বন বিভাগত ডিএফও আছিল এফ ৰহমান সেই ৰহমান ডাঙৰীয়া আৰু উপায়ুক্ত ডাঙৰীয়াৰ এটা যুগান্তকাৰী পদক্ষেপত এই দেওপাহাৰ সংৰক্ষণ হৈ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা হৈছিল আৰু এইটো আমাৰ মোৰ সংবাদ জগতৰ মানে প্ৰথম ৰিজাল্ট বুলি ক'ব লাগিব আচলতে আমি সাংবাদিক হিচাপে আমি বাতৰি পৰিৱেশন কৰোঁ কিন্তু এনেধৰণে এখন স্মাৰক পত্ৰ দিয়াৰ পিছত লগে লগে যে মই এটা ইয়াৰ ফলাফল পাইছিলোঁ গতিকে মই সেইটোত আচলতে মই বহুত অনুপ্ৰাণিত হৈছিলোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই সংবাদ জগতৰ বিভিন্ন কাম কৰিছোঁ আপুনি যিটো সীমা সমস্যাৰ কথা ক'লে কাৰণ ই এটা জ্বলন্ত সমস্যা অসম নাগালেণ্ড যিটো সীমা সমস্যা কাৰণ এইটো দীৰ্ঘ ধৰি নগাভূমি যেতিয়া গঠন হ'ল ১৯৬৩ চনত এইটো মই এতিয়াও কওঁ কাৰণ নগাভূমি আৰু অসমৰ যি সীমা সমস্যা এইটো আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যা নহয় এখন প্ৰতিবেশী ৰাজ্যৰ সীমা সমস্যা অসমৰ পৰা ফাটি নগাপাহাৰ জিলাখন নগা ৰাজ্য হৈছেগৈ আজি
অসম নাগালেণ্ড সীমান্তৰ বিশেষকৈ গোলাঘাট জিলাত বাৰুকৈ আচলতে প্ৰভাৱ পৰিল ইয়াত 4খনকৈ সংৰক্ষিত বনাঞ্চল ডিফু সংৰক্ষিত বনাঞ্চল তাত দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল ৰেংমা সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চল এই 4খনকৈ বনাঞ্চল প্ৰায় 1 লাখ হেক্টৰ ভূমি এই 1 লাখ হেক্টৰ ভূমি যেতিয়া জনাঞ্চললৈ পৰিণত হ'ল জিলাখনতে আচলতে পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ কুপ্ৰভাৱ পৰিল কাৰণ কিয়নো ইমান 4খন বৃহৎ বনাঞ্চল যেতিয়া নাইকিয়া হ'ল যাৰ কাৰণে আজি ফল ভোগ কৰিব লগা হৈছে গোলাঘাটৰ লগতে ধনশিৰি মহকুমা বা এই মেৰাপানী অঞ্চলত কাৰণ ধনশিৰি মহকুমা প্ৰায় খৰাং হয় আবতৰীয়া ধুমুহা হয় এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ মাজে মাজে হৈ থাকে কাৰণ কেইবাবাৰো খৰাং অঞ্চল হিচাপে ঘোষণা কৰা হৈছে মই এই ক্ষেত্ৰত ভাবোঁ চৰকাৰে যদি সেই সময়ত উচিত সময়ত এটা ভাল পদক্ষেপ লোৱা হ'লে আজি এই অসম নাগালেণ্ড সীমা সমস্যাটো এনেকুৱা এটা স্পৰ্শকাতৰ নহ'ল এতিয়া অৱশ্যে এটা প্ৰায় 36 বছৰ ধৰি আদালতত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে এই সীমা সমস্যাক লৈ অসম চৰকাৰে উচ্চতম ন্যায়ালয়ে গোচৰ দিছিল এই গোচৰৰ ৰায়দানৰ ওপৰত আমিও আচলতে আশাবাদী যে এই ৰায়দানে যেন অসম নাগা সীমা সমস্যাটো এক সুনিশ্চিত কৰে কাৰণ এখন প্ৰতিবেশী ৰাজ্য মই কৈছোঁ গতিকে দুইখন ৰাজ্যৰ মাজত আমি এটা ভাতৃত্ববোধে আমি একেলগে আগবঢ়াটো বিচাৰোঁ হয় আৰু এটা কথা ক'ব খুজো গোলাঘাট জিলাখনত বিশেষকৈ ড্ৰাগছৰ যথেষ্ট হেৰি আছে মানে ড্ৰাগছৰ কবলত পৰি আছে গতিকে এই ক্ষেত্ৰতো আপুনি কিছু পদক্ষেপ লৈছিলে বুলি আমাৰ জ্ঞাত ড্ৰাগছৰ বুলিলে আমি 1999 চন তাৰমানে আজিৰ পৰা প্ৰায় 26 বছৰ আগতেই এই ড্ৰাগছৰ যি সৰবৰাহ সোণালী ত্ৰিভুজৰ পৰা হয় সেই সোণালী ত্ৰিভুজৰ সন্ধানত আমি আৰু মোৰ সতীৰ্থ সাংবাদিক বিকাশ শৰ্মা আৰু সপোন তামুলী আমি তিনিজনেই ম্যানমাৰ গৈ সোণালী ত্ৰিভুজৰ সন্ধানত আমি কেনেকৈনো আচলতে সোণালী ত্ৰিভুজৰ পৰা ড্ৰাগছ সৰবৰাহ হয় বিতংকৈ আমি ধাৰাবাহিকভাৱে দৈনিক জনমভূমিত লিখিছিলোঁ ইয়াৰ উপৰিও আমি প্ৰান্তিকত দিছিলোঁ বিভিন্ন বাতৰি কাকত কাৰণ সেই সময়ত আমি এই ড্ৰাগছৰ ভয়াৱহতা জানিয়ে আচলতে আমি এইটো জনসাধাৰণক অৱগত কৰিছিলোঁ কিন্তু দেখা যায় এই ক্ষেত্ৰতো হয় চৰকাৰে মাজে সময়ে কিছু 39 নং ৰাষ্ট্ৰীয় পথতেই ড্ৰাগছ সৰবৰাহ হয় কিছু তেনেকুৱা ধৰণৰ নাকাত ধৰে তথাপিও ভাৰত ম্যানমাৰ যি সীমান্ত এতিয়াও উন্মুক্ত হৈ আছে তাৰ কাৰণে আচলতে এই ড্ৰাগছ সৰবৰাহ হৈ আছে সোণালী ত্ৰিভুজৰ যিজন ড্ৰাগছৰ সৰবৰাহ খুনচাৰ কথা আমি উল্লেখ কৰিছিল খুনচাৰ প্ৰায় সোণালী ত্ৰিভুজত 40টাতকৈ অধিক ৰিফাইনাৰী আছে আৰু বিভিন্ন ধৰণৰ শোধন ড্ৰাগছৰ ৰিফাইনাৰী শোধন প্ৰক্ৰিয়া আছিলে ড্ৰাগছখিনি বিভিন্ন বিভাগত যেনেকৈ আজি প্ৰথম বিভাগটো হৈছে মৰফিন এটা মৰফিন আচলতে আমাৰ দৰৱতো ব্যৱহাৰ হয় কাৰণ কিছুমান এনেকুৱা ৰোগী হয় তেওঁলোকৰ টোপনি নাযায় তেতিয়া এই মৰফিন ব্যৱহাৰ কৰে কিন্তু মৰফিনটো ড্ৰাগছ হিচাপেও ব্যৱহাৰ হয় আৰু মৰফিন ক্লৰাইড সেই মৰফিন ক্লৰাইডো আচলতে তেনেকৈ ড্ৰাগছ হিচাপে ব্যৱহাৰ হয় তাৰপিছত আহিলে ব্ৰাউন চুগাৰ সেই ব্ৰাউন চুগাৰটো ড্ৰাগছ হিচাপে ব্যৱহাৰ হয় ইয়াৰ পিছতে আহিলে হিৰোইন এই হিৰোইনটো ঠিক সেইটো নাম্বাৰ 4 বুলি কয় আৰু সেইটো আচলতে চবতকৈ মানে বেছি ড্ৰাগছ যিসকল সেৱন কৰে তেওঁলোকে হিৰোইনটো বেছি ধৰণে ব্যৱহাৰ কৰে যাৰ কাৰণে এই ম্যানমাৰৰ পৰা নিচাযুক্ত টেবলেটেই হওক হিৰোইনেই হওক ব্ৰাউন চুগাৰেই হওক এটা তেওঁলোকৰ কিছুমান ৰুট থাকে আমি ৰুটবোৰ উল্লেখ কৰিছিলোঁ কেনেকৈ ম্যানমাৰৰ সোণালী ত্ৰিভুজৰ পৰা ম্যানমাৰ হৈ মণিপুৰৰ মোৰেদি ইম্ফল হৈ নাগালেণ্ডৰ কহিমা ডিমাপুৰ হৈ কাৰ্বি আংলং হৈ 39 নং ৰাষ্ট্ৰীয় পথেৰে বিভিন্ন প্ৰান্তলৈ ভাৰতবৰ্ষৰ ড্ৰাগছ সৰবৰাহ হৈ থাকে আৰু ইয়াৰ উপৰিও আচলতে যদি আমি চাওঁ কোকেন বুলি সেই কোকেনো আচলতে এইটো আচলতে হেৰি দক্ষিণ আমেৰিকাৰ পৰা হয় আৰু এতিয়া আচলতে এটা এইটো অভিজাত আচলতে ড্ৰাগছ সেৱনকাৰীসকলে ব্যৱহাৰ কৰে গতিকে সেই তেনেকুৱা ধৰণৰ ড্ৰাগছৰ প্ৰকোপ উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট আচলতে সমগ্ৰ ভাৰতবৰ্ষতে কাৰণ আমাৰ এটা কথা যদি ম্যানমাৰৰ ভাৰত ম্যানমাৰৰ সীমান্ত কটকটীয়া যদি নিৰাপত্তা ব্যৱস্থা নকৰে বা সীমান্ত চিল নহয়
তেতিয়াহ'লে এই ড্ৰাগছ সৰবৰাহ হৈ থাকিব কাৰণ ড্ৰাগছ সৰবৰাহৰ বাবে আমি সেই তেতিয়াই ৯৯ চনত ভাৰত ম্যানমাৰ সীমান্তৰ শিথিলতাৰ কথা আমি উল্লেখ কৰিছিলোঁ কাৰণ আমি নিজেই দেখিছিলোঁ তাত ম্যানমাৰ সেনাই ভাৰতৰ কিছু চেগুনগছ থকা অঞ্চল দখল কৰিছিল আমি বাতৰি পৰিৱেশন কৰিছিলোঁ সেই সময়ত বিকাশ শৰ্মাই প্ৰতিদিন আৰু মই সেই সময়ত আজিৰ বাতৰিত কৰোঁ আৰু বাতৰি পৰিৱেশনৰ পিছতে এটা প্ৰতিক্ৰিয়া হৈছিলে ভাৰতীয় সেনাবাহিনীয়ে তাত কুচকাউচ কৰি এই সীমান্ত অঞ্চলত তেওঁলোকে পৰিদৰ্শন কৰি এই অঞ্চলবোৰত তেওঁলোকে নিজেই পৰীক্ষা মানে বুজ লৈছিলে আমি হেলিকপ্টাৰে সেনাবাহিনীয়ে হেলিকপ্টাৰ নিৰীক্ষণ কৰাও আমি দেখিছিলোঁ সেই মুহূৰ্তত আমি মৌৰেত থাকোঁতে গতিকে আমি এতিয়াও আচলতে এইটো ৰাজ্য চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিব লাগিব শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এইটো গুৰুত্ব দি তৎকালীনভাৱে ভাৰত ম্যানমাৰ সীমান্ত চিল কৰা হ'ব বুলি তেওঁ ঘোষণা কৰিছে কিন্তু এই যিমান সোনকালে আচলতে এই ভাৰত ম্যানমাৰ সীমান্তটো চিল হয় মই ভাবোঁ আজি মণিপুৰৰ যি অগ্নিগৰ্ভা পৰিস্থিতি সিও আচলতে কিছু হ'লেও হাম কাটিব কাৰণ কিয়নো এই যিটো বিদেশী শক্তিৰ আচলতে ইয়াত হাত থকা বুলি ক'ব লাগিব যাৰ কাৰণে আচলতে আজি মণিপুৰত যি ঘটনা ঘটি আছে মানে এনেকুৱা ধৰণৰ ঘটনা ড্ৰোন যিটো গান ড্ৰোন বুলি কয় সেইটো আচলতে সাধাৰণতে সেনাবাহিনীৰ হাতত থাকে তেনেকুৱা সেই ড্ৰোনেও আচলতে আক্ৰমণ কৰিছে মণিপুৰত কেইবাজনো লোকক মৃত্যু ঘটাইছে আমি এজন সংবাদকৰ্মী হিচাপে এইবোৰ অৱগত কৰিছোঁ আমি এইটোৱে কওঁ যে ড্ৰাগছ নিৰ্মূল কৰিবলৈ হ'লে যেনেকৈ চৰকাৰে আজি নাকা তালাচী চলাই ড্ৰাগছ ধৰিছে কিন্তু ভাৰত ম্যানমাৰ সীমান্ত যদি বন্ধ হয় মই ভাবোঁ তেতিয়া এই ড্ৰাগছ কিছু হ'লেও তাৰমানে বন্ধ হ'ব তাৰমানে সৰবৰাহটো হয় হয় আপুনিতো লেখা মেলাও কৰে ইমান ব্যস্ততাৰ মাজত আপুনি ইমানখিনি কাম সাংবাদিকতা ব্যৱসায় সকলোৰে মাজত সময় উলিয়াব পাৰেনে এইটো আচলতে মোৰ সাংবাদিকতাটো মোৰ নিচা মোৰ পেচা নহয় আৰু সেই নিচাৰ বাবে এদিন সাংবাদিক হৈছিলোঁ আৰু মই যি কৈছিলোঁ বিকাশ শৰ্মা কাৰণ বিকাশ শৰ্মাৰ লগত এদিন আইডসন্ধি কৰি তালৈ গৈছিলোঁ বিকাশ শৰ্মা এটা ইণ্টাৰভিউ ল'বলৈ গৈছিলে আৰু সেই ইণ্টাৰভিউতে আমাৰ সাংবাদিকতাৰ প্ৰতি এটা আমি আকৰ্ষিত হৈছিলোঁ আৰু সেই সময়ৰ গোলাঘাটৰ প্ৰবীণ সাংবাদিক আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেশৱ শইকীয়া ছাৰে মোক আজিৰ বাতৰিত সাংবাদিক কৰিবৰ বাবে তেওঁ বিশেষকৈ সেই সময়ৰ আজিৰ বাতৰিৰ সম্পাদক আছিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী তেখেতৰ লগত মোক যোগাযোগ কৰাই দিছিল তাৰপিছতে মই আজিৰ বাতৰিত প্ৰায় ৯৯ চনলৈকে কৰিছিলোঁ আজিৰ বাতৰি বন্ধ হোৱাৰ পিছত মই দৈনিক অসমত কৰিছিলোঁ দৈনিক অসমৰ পিছত ২০০০ চনৰ পৰা ২০২০লৈকে ২০ বছৰ সময় মই দৈনিক জনমভূমিত বাতৰি কৰি আছিলোঁ গোলাঘাটৰ নিজস্ব ঠাইছে যদিও মই গোলাঘাটৰ হিচাপে বাতৰি গৈছিলোঁ কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত গৈ মই ঠিক অৰ্বিট টাইপৰ কিছু ষ্টৰি কৰিছিলোঁ আজি ক'ৰবাত বোলে মই উজনি অসমলৈ গৈছোঁ তাত যিটো আচলতে অবৈধ কয়লা খনন সেই কয়লা খননৰ ওপৰত মই বাতৰি পৰিৱেশন কৰিছোঁ ঠিক আজি নগাভূমি কিছু অঞ্চল গৈছোঁ আজি নগাভূমি হৰ্ণবিল ফেষ্টিভেলৰ কথা জানে মই সেয়াও তেনেকৈ গৈ নগাভূমিত গৈ বাতৰি পৰিৱেশন কৰিছোঁ আৰু মণিপুৰৰ কথাটো আপোনাক কৈছোঁ এই ড্ৰাগছৰ ওপৰত বা মণিপুৰৰ যি সহস্ৰ বিদ্ৰোহৰ ওপৰতো মই বাতৰি পৰিৱেশন কৰিছোঁ মেঘালয় ঠিক কাৰ্বি আংলঙৰ সীমান্তৰ ব্লক 1 ব্লক 2 তাতো কিছু আচলতে মেঘালয়ৰ আগ্ৰাসন আছে সীমান্তত অসম মেঘালয় সীমান্তৰ সেই বাতৰি পৰিৱেশন মই তেনেধৰণে কৰিছোঁ বিভিন্ন প্ৰান্তত কাৰণ এজন সংবাদকৰ্মী হিচাপে যেতিয়াই আচলতে আমি কিবা এটা বাতৰি দেখিছোঁ তেতিয়াই আচলতে আমি প্ৰকাশ কৰিবলৈ আমি আচলতে সংবাদ প্ৰেৰণ কৰোঁ আৰু জনমভূমিত ২০ বছৰ কৰাৰ পিছতো আপুনি জানে নিশ্চয় বাগজান ব্লকত যিটো হৈছিলে প্ৰায় ১৭৫ দিন ধৰি ৭৪ দিন ধৰি এটা অগ্নিপিণ্ড হৈ তাত জুই জ্বলি আছিল আৰু সেই যেতিয়া প্ৰথম আৰম্ভণি হয় জন এনাৰ্জি নামৰ এটা অইল ইণ্ডিয়াৰ তেওঁলোক ঠিকাদাৰ তেওঁলোকৰ ভুলৰ বাবে সেই ৰিগটো বিস্ফোৰণ হৈছিল প্ৰথমে বিস্ফোৰণ হৈ গেছ নিৰ্গত হৈছিল কণ্ডেনছেটবোৰ ওলাই আহিছিল আৰু সেই সময়ত আমি দেখিছিলোঁ প্ৰায় ৩০০০ লোক আশ্ৰয় শিবিৰত আছিলে তাৰ কাৰণে মই আচলতে এটা বাগজান আৰক্ষী থানাত ক্ৰিমিনেল গোচৰ দিছিলোঁ সেই গোচৰৰ পিছতে মোক
মই যিখন সংবাদ বাতৰিত মই বাতৰি পৰিৱেশন কৰিছিলোঁ তেওঁলোকৰ আপোনালোকে জানে যে বৰ্তমান এতিয়া আচলতে কৰ্পৰেট ছেক্টৰৰ আগ্ৰাসন আছে সংবাদ মাধ্যম যাৰ কাৰণে মই সেই বাতৰিখন মই এৰিব লগা হৈছিল মই জননী লাইভ বুলি এটা ৱেব পৰ্টেলত মোৰ যিখিনি মনৰ কথা মই সেইখিনি জনসাধাৰণক জনাইছোঁ কাৰণ আমি আচলতে সংবাদকৰ্মী হিচাপে আমি চৰকাৰ নহয় কিন্তু মানুহৰ সংবাদকৰ্মীৰ প্ৰতি বহু আস্থা আছে কিন্তু এইটো হয় যে আজি কিছু সাংবাদিকৰ কাৰণে কিছু এটা এইটো নহয় যেনেকৈ ভালৰ লগত বেয়া থাকে কিন্তু এইটো ঠিক আজি একাংশ নিষ্ঠাবান সাংবাদিকে নিষ্ঠাৰে কাম কৰাৰ বাবে সমাজখন আচলতে সুস্থিৰ বা শৃংখলাবদ্ধভাৱে চলি আছে সেইটো কোনো আচলতে অস্বীকাৰ কৰিব নোৱাৰে গতিকে আমি এইটোৱে ভাবোঁ কাৰণ আমি সংবাদকৰ্মী হিচাপে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমি সত্যনিষ্ঠ বাতৰি পৰিৱেশন আমি সদায় গুৰুত্ব দিওঁ আৰু যিমান দিন আচলতে এই সংবাদ জগতৰ লগত জড়িত হৈ থাকিম আমি জনসাধাৰণৰ আমি আমাৰ যিখিনি আচলতে আমি জনসাধাৰণৰ ওচৰত আমি দাঙিহে ধৰোঁ ঘটনাখিনি মই কৈছোঁ সাংবাদিক চৰকাৰ নহয় কিন্তু তথাপি আমি যিখিনি পাৰোঁ এজন সংবাদকৰ্মী হিচাপে আমি কাম কৰি আহিছোঁ আৰু আপুনি এই গোটেই সময়খিনিত ইমান মানে ৰিস্ক লৈ পেলাই আপোনাৰতো নিজৰ গোটেইখিনি নিজেই কৰি লয় নিজে ৰিস্ক লয় থ্ৰেটনিং বা তেনেকুৱা ভাবুকি জীৱনলৈ সমস্যা এনেকুৱা ধৰণৰ কিবা চিটুৱেশ্যন আহিছিলেনে অৱশ্যে আপুনি ইতিমধ্যে ক'লেই যে এখন কাকতৰ পৰা বাঘজনৰ সেই খবৰটোৰ কাৰণে আপোনাৰ ওলাব লগা হৈছিলে হয় জনমভূমিত কৰি আছিলে জনমভূমিত বাঘজনৰ সেই ঘটনাৰ পিছত হয় আৰু আপুনি যিটো ক'লে মই ডাইৰেক্ট ধৰণৰ ভাবুকি নাই যেতিয়া আচলতে সমগ্ৰ ভাৰতবৰ্ষতে গৌৰী লংকেশৰ নিচিনা সাংবাদিক বাংগালুৰত তেওঁক হত্যা কৰা হৈছিল আৰু অসমতো আমি চাওঁ যদি এই যিটো সাংবাদিক নিৰ্যাতন এইটো চলি আহিছে এইটো নহয় যে প্ৰথম শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ যদি কথা কওঁ পৰাগ দাসৰ যদি কথা কওঁ এখন দীঘলীয়া তালিকা তাৰমানে আজি যদি অনিল মজুমদাৰৰ কথা কওঁ এনেকুৱা ধৰণৰ বহু সাংবাদিকে ধৰক আজি তেনেকৈ ধৰণৰ পৰাগ দাসকটো ৰাজালিৰ মাজত হত্যা কৰা হ'ল কিন্তু কোনো এজন সাংবাদিকৰে এই এনেকুৱা ধৰণৰ যি হত্যাকাণ্ড হ'ল তাৰ কিন্তু বিচাৰ নহ'ল গৌৰী লংকেশৰ আজি শেহতীয়াকৈ হত্যাকাৰীক যেতিয়া জামিন পোৱাৰ পিছত তেওঁলোকে আচলতে মালাৰে তেওঁলোকক আদৰিছে গতিকে আজি সংবাদকৰ্মী এজনক এনেকৈ হত্যা কৰাৰ পিছত আৰু সেই সময়ত আচলতে আমাক যিটো অসম চৰকাৰে তেওঁলোকে তেতিয়াও ত্ৰিপুৰাতো আচলতে সাংবাদিক নিৰ্যাতন হৈছিল গোলাঘাটত যিহেতু মই বিশেষ এটা পৰিৱেশৰ লগত সাংবাদিকতা কৰি আছোঁ সেই সময়ত মই যিহেতু কিছুমান স্পৰ্শকাতৰ অঞ্চল পৰিভ্ৰমণ কৰোঁ তেতিয়া মোৰ লগতো এজন চৰকাৰে প্ৰায় 3 বছৰ ধৰি এজন নিৰাপত্তাৰক্ষী আছিল কিন্তু বৰ্তমান নাই মোৰ লগত কিন্তু তথাপিও আমি এই এজন সংবাদকৰ্মী হিচাপে আমি এইটো চৰকাৰৰ ফালৰ পৰা দিছিলে ঠিকেই কিন্তু দিছিলে যদিও এতিয়া বৰ্তমান নাই তথাপিও আমি এনেকুৱা নহয় যে আমি তেনেকুৱা জেগাত এতিয়াও যাব লগা হৈছে শেহতীয়া যিটো বামুণী পাহাৰৰ যিটো ঘটনা 18টাকৈ বন্যহস্তী কৰুণ মৃত্যু ঘটিছিল এতিয়াও সেই বন্যহস্তী যদি সেই সময়ত যদিও বজ্ৰপাতৰ কথা হৈছিল কাৰণ সন্দেহ আছে কাৰণ চিটিকি পেলাই হাতী কিবা একে ঠাইতে নাই তাৰমানে অ'টত সিঁচৰি হৈ আছিল তাৰমানে আমি সেই চতুৰ্থ দিনা গৈছিলোঁ তাতো দেখিছিলোঁগৈ যিটো বামুণী পাহাৰ তপতজুৰি যিটো কন্দলি বাগানৰ কাষত তাত পাহাৰটো আধা অংশ টকলা হৈ আছে আমি এখন ফকলিন পাইছিলোঁ সেই তাত মানে চোৰাং মাটি বেপাৰী তাত কাঠ বালি খান্দি বা মাটি খান্দি গোটেই পাহাৰটো আধা অংশ নাইকিয়াই কৰিলে আৰু গছ গছনিটো নায়েই তাত গতিকে সেই দেখি পেলাই কাৰণ আজি পাহাৰটো যদি টকলা যদি নহ'লহেঁতেন তেতিয়াওতো আচলতে সেই বন্যহস্তীকেইজনী যদি সঁচাকৈয়ে বজ্ৰপাত আমিতো এতিয়াও কৈছোঁ সন্দেহ আছে বুলি এইটো মানে সন্দেহৰ আৱৰ্তত আছে সেইকাৰণে আমি আচলতে এখন চামগুৰি থানাত এজাহাৰ দাখিল কৰিছিলোঁ কাৰণ বন বিভাগ ইয়াত সম্পূৰ্ণ জগৰীয়া কাৰণ নগাঁৱৰ DFৰ এটা তদাৰক থাকিব লাগিব কাৰণ সেইখন এখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল যিখন কন্দলি বনাঞ্চল তপতজুৰি কিন্তু এখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মাটিৰ মালিক হৈছে জিলাৰ উপায়ুক্ত আৰু হাবিখিনিৰ মালিক হৈছে বন বিভাগ কিন্তু আমিতো তাত হাবি দেখা নাই গোটেই হাবিৰ কাটি গোটেই এটা টকলা পাহাৰ হৈ আছে গতিকে সেইকাৰণে আমি এখন এজাহাৰ দিছিলোঁ কিন্তু দেখা পালোঁ সেই সময়ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ তেখেতে তদন্তৰ বাবে কলিয়াবৰ SDPক নিৰ্দেশ দিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত
নিশ্চয় বদলি হ'ল তাৰপৰা সেই যি মানে এজেহাৰ সেই ৰঙা ফিটা মেৰপাকতে আজি তেনেকৈ আছে আৰু আপুনি দীঘলীয়া যে সাংবাদিক জীৱনৰ যি দীঘলীয়া সময়খিনি সেইখিনিক একেবাৰে একগোট কৰি এখন গ্ৰন্থ লিখাৰ কথা কেতিয়াবা ভাবেনে কাৰণ গোলাঘাটৰ বহুতখিনি বুৰঞ্জীতাত সোমাই পৰিব মোৰ তেনেকুৱা গ্ৰন্থ প্ৰথম যেটো ম্যানমাৰ পৰিভ্ৰমণ আছিলে নামবৰ পৰা ম্যানমাৰলৈ বুলি এখন মোৰ গ্ৰন্থ ইতিমধ্যে মোৰে আসলে সতীৰ্থ সাংবাদিক কৌস্তৱমণি হাজৰিকাই তেওঁই প্ৰকাশ কৰিছিলে সেই গ্ৰন্থখন আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি সংবাদকৰ্মী হিচাপে যিখিনি আমি কাম কৰিছিলোঁ তাৰ ওপৰত মোৰ কলমৰ স্বপ্নিল যাত্ৰা বুলি এখন গ্ৰন্থ প্ৰকাশ হৈ গৈছে আৰু সেই স্বপ্নিল যাত্ৰাটো মোৰ কলমৰ স্বপ্নিল যাত্ৰাটো মই উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত যিবোৰ বিশেষ পৰিৱেশই হওক বা এনেকুৱা মোৰ সংবাদ জগতৰ বহু বিদ্ৰোহী সমস্যাৰ কথা আছে তাত বিভিন্ন ধৰণৰ আৰু কিছুমান ইতিহাসৰ ওপৰতো মই গুৰুত্ব দিছিলোঁ কাৰণ ঐতিহাসিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ এক সুকীয়া স্থান আছে আৰু মঠ মন্দিৰ অসমত সেইখিনিৰ ওপৰতো মই গুৰুত্ব দি মোৰ এই স্বপ্নিল যাত্ৰাত সেইখিনি সন্নিৱিষ্ট এইখেত আছিলে কৈছোঁ ইতিমধ্যে অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া এগৰাকী বয়োজ্যেষ্ঠ সাংবাদিক গোলাঘাট জিলাৰ গতিকে তেখেতৰ সময়খিনিয়ে আমাক বহুতখিনি কথাই গোলাঘাট জিলাখনৰ বিষয়ে জানিবলৈ সুযোগ দিছে আৰু তেখেতক মই দৰ্শকসকলৰ ওচৰলৈ আনিবলৈ পাই যথেষ্ট সুখী হ'লোঁ ধন্যবাদ